গত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু মই এই মুহূৰ্তত উপস্থিত আছো হাজো শুৱালকুছি সমষ্টিত। পূৰ্বৰ হাজো সমষ্টিৰ এইবাৰ নতুনকৈ নৱগঠিত সমষ্টি হিচাপে হৈছে হাজো শুৱালকুছি সমষ্টি। আৰু মই এই মুহূৰ্তত পাইছোঁ ৭ দলাৰ এই পাণ কেন্দ্ৰ এই তিনিআলিত। আৰু এই তিনিআলিৰ যিসকল ই ৰিক্সা আৰু টেম্পু চালক আছে, মই সেইসকল ব্যক্তিৰ সৈতে কথা পাতিব যত্ন কৰিম। কাক বিচাৰে এইবাৰ চৰকাৰ? পাৰ্টি চাই ভোট দিবনে? এইবাৰ এইখন চৰকাৰক ভোট দিবনে নে পূৰ্বৰ আৰু কিবা বেলেগ চৰকাৰ আহিবৰ কাৰণে তেখেতসকলে বিচাৰিব? মই পোনে পোনে সেইসকল ব্যক্তিৰ সৈতে কথা পাতিব যত্ন কৰিম। এইসকল ব্যক্তি আছে, টেম্পু চালক আছে, যিসকল ই ৰিক্সা চালক আছে, মই কথা পাতিব যত্ন কৰিম। দাদা, যিহেতু এইবাৰ SC ৰিজাৰ্ভেশ্যন হৈছে হাজো শুৱালকুছি সমষ্টি হিচাপে, কাক বিচাৰে আপোনালোকে? এই হৈ থকা চৰকাৰখনকে বিচাৰে, নতুন চৰকাৰ বিচাৰে আপোনালোকে? আমিতো আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিন্তু আকৌতো আমি 15 বছৰৰ কাৰণে বা 20 বছৰৰ তেওঁকে মুখ্যমন্ত্ৰী পাতিম। আমাৰ হাজো সমষ্টিটো বিজেপি চৰকাৰী হ'ব, কিন্তু আমাক এতিয়া লাগে আমাৰ যুৱ নেতা লাগে, আমাৰ বাহিৰৰ কেণ্ডিডেট নালাগে। হাজো সমষ্টি এতিয়া 10জন 20জনে বিচাৰিছে, আমাৰ এজনেই লাগে। আমাৰ যুৱ নেতা আছে হাজো সমষ্টিৰ, স্থায়ী যুৱ নেতা, তেওঁ প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়াক দিলে আমাৰ হাজো সমষ্টি বিপুল ভোটত জয়যুক্ত হ'ব। আৰু আমাৰ হাজো সমষ্টিত কোনো আজিকালি কংগ্ৰেছ বুলি নাই, ক'ৰবাত 2-এটা কংগ্ৰেছ থাকিব, কিন্তু বিজেপি হ'ব। আমাৰ হাজো সমষ্টি গোটেই বিজেপি। প্ৰকাশ দাস ডাঙৰীয়াক যদি টিকটটো মানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি দিয়ে, তেতিয়াহ'লে প্ৰকাশ দাস ডাঙৰীয়া বিপুল জয়যুক্ত হ'ব। আৰু অন্যথাৰে কিন্তু বিপুল ভোটত মানে পৰাজয় হ'ব। আপুনি কিয় বিচাৰিছে প্ৰকাশ দাসক? কি কাম কৰিছে তেখেতে? প্ৰকাশ দাসে আজি আশ্বিনত হোৱাৰ পৰা আজি মানে মোটামুটি 20-30 বছৰ আগৰ পৰা তেওঁ হাজো সমষ্টিত ওলাই গ'লে নকৰা কাম নাই, আজিলৈকে কৰি আছে। এইটো প্ৰকাশ দাসক টিকটটো দিলে আমি ভাল পাওঁ আৰু ৰাইজে তেওঁ বিপুল ভোটত জয়যুক্ত কৰিব। আজি হিন্দু মুছলিম যিমান আছে প্ৰকাশ দাসৰ কাৰণে লাগি আছে, তেওঁক টিকটটো দিয়াৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ফেচবুকতো পাইছোঁ, ক'ৰবাতো পাইছোঁ, ফেচবুকত দি আছে। আজি প্ৰকাশ দাস ডাঙৰীয়াক যদি টিকটটো ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিয়ে, তেতিয়াহ'লে বিপুল ভোটত জয়যুক্ত হ'ব। কিন্তু আমাক বাহিৰে আমাক কোনো ধৰণৰ আমাক প্ৰাৰ্থী নালাগে, আমাক যুৱ নেতা এটা লাগে, স্থায়ী যুৱ নেতা এটা লাগে। তাৰ কাৰণে মই ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। কি কাম হোৱা নাই ইতিমধ্যে হাজো? আজি চাওক, আমাৰ আগৰ বিধায়িকা 10 বছৰ 10 মাহ নহয়, 10 বছৰত আমাৰ হাজো সমষ্টিৰ 10টা গাঁতো আমাৰ সুমন হৰবীয়া বাইদেৱে নামৰিলা। প্ৰথম 5 বছৰ অলপমান উন্নয়নৰ কাম কৰিছিল, এই 5 বছৰত তেওঁ কোনো ধৰণৰ কাম কৰা নাই। তেওঁ অকল দালালকেইটাক চিনি পাইছিল, কেনেকৈ ক'ত কি কৰিব লাগে, আৰু দালালকেইটাক এইকেইটা আজি চাওক, 7 দলৰ পৰা আমাৰ নদীটো 7 দলৰ চৰৰ পৰা ভাগতে গ'লে আজি ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, ঘনে ঘনে এক্সিডেণ্ট হৈ থাকে। এই ৰিক্সা পাল্টি যায়, মাৰুতি পাল্টি যায়, ল'ৰা ছোৱালী আহিব নোৱাৰা হৈছে। আজি MLA ৰুলিং চৰকাৰ এখনত ভাৰতবৰ্ষত, আজি অসম চৰকাৰ, আজি বিজেপি চৰকাৰ, তাতে আমাৰ আগৰ 2000 এই মানে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰুলিং চৰকাৰ এখনত তেওঁ বিধায়িকা সুমন হৰবীয়া বাইদেউ আজি হাজো সমষ্টিত চাওক, আপোনালোকে জানে, ৰিপৰ্টাৰবিলাকে জানে, সাংবাদিকে জানে, কেইটা ৰাস্তা গাঁথা মাৰিছে, কিমান অসুবিধা, কিমান এক্সিডেণ্ট হৈছে। আজি MLA সুমন হৰবীয়াৰ হাজো সমষ্টি একো কাম কৰা নাই, আৰু তেওঁক ভৱিষ্যতো টিকট দিব নালাগে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে সুখ প্ৰকাশ কৰিছে, যিহেতু আজি 5 বছৰ ধৰি সুমন বাইদেউক তেখেতে সুখ প্ৰকাশ কৰিছে, তেখেতে কোনো ধৰণৰ 5 বছৰ ধৰি কাম কৰা নাই বুলি কৈছে। আমি পুনৰ কথা পাতি যত্ন কৰিম। আৰু এজন ব্যক্তি আছে, কি ক'ব দাদা? আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ টাপাবুৰী। টপাবাৰী অঞ্চলত কি সমস্যা আছে ইতিমধ্যে? সমস্যা বহুত আছে, ৰাস্তা ঘাটৰ সমস্যা আছে। আমাৰ বাৰিষা আহিলে মানুহ আপ ডাউন কৰা অসুবিধা হয়। আমাৰ মেইনলি ৰাস্তাটো লাগে, আৰু মিলপাৰা দলঙৰ ব্ৰিজৰ কাম চলি আছে, যাতে প্ৰকাশ দাস ডাঙৰীয়া জয় হয়, নিশ্চয় আমি ভাবোঁ যে আৰু কামখিনি আগবাঢ়ি যাব ব্ৰিজৰ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আৰু এজন ব্যক্তিৰ সৈতে কথা যত্ন কৰিম। কি ক'ব দাদা? আপুনি এই 7 দলাৰ চকত টেম্পু চালক হিচাপে সদায় আছে, আপুনি কাক বিচাৰে? এজন স্থানীয় বা এজন ব্যক্তি হিচাপে আমি হাজো শুৱালকুছি সমাজত সদায় আহে বুলি ক'ব লাগিব? এতিয়া হাজোত থাকিলেও মই ৰঙিয়া সমষ্টিৰ ৰঙিয়া সমষ্টিত, যিহেতু আপুনি ৰঙিয়া সমষ্টিত পূৰ্বৰ আজি আমাৰ বিধায়িকা ভৱেশ কলিতা আছিলে, এইবাৰ আপুনি কাক বিচাৰে? এতিয়া বিজেপি ৰুলিং চৰকাৰ হিচাপে ভৱেশ কলিতাই বহুত কাম কৰিছে, দলং ঘাট, ৰাস্তা ঘাট আদি বহুত কাম কৰিছে। এইবাৰো তাৰমানে আমি ভৱেশ কলিতাকে বিচাৰোঁ। তেখেতে আগন্তুকো আৰু বহুত কাম আগবঢ়াই নিব। যিহেতু কংগ্ৰেছেই কঁকালত টঙানা বান্ধি বিভিন্ন ঠাইত ৰাজ্যৰ গাঁৱে ভূঞে সভা মিটিং চলি আছে, কংগ্ৰেছে ইতিমধ্যে উৎখাত চলিছে, কি ক'ব এইটো বিষয়ে? কংগ্ৰেছ চৰকাৰটো আমাৰ সেইটো ছাইডততো নামেই নাই, কংগ্ৰেছ চৰকাৰৰ নামেই নাই। কিছুমান গোপনীয়ভাৱে মানে কিছুমান মিটিং কৰি থাকে, গোপনীয়াকৈ চলি থাকে, কিন্তু কংগ্ৰেছৰ তাতে নামেই নাই। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে যিসকল
যিসকল ব্যক্তিয়ে কংগ্ৰেছক বিৰোধিতা কৰিছে, হাজো শুৱালকুছি সমষ্টিত বিচাৰিছে প্ৰকাশ চন্দ্ৰ দাসক। আৰু কিয়নো ক'ব লাগিব, হাজো শুৱালকুছি সমষ্টিত বিভিন্ন যি টিকট বিচাৰি আছে, যিসকল দলীয় হওক, যিসকল বিজেপি চৰকাৰৰ যিসকল টিকট প্ৰত্যাশী ব্যক্তিসকল আছে, তেখেতসকলে ইতিমধ্যে যিসকলে গাঁৱে ভূঞে সভা মিটিং চলি আছে, টিকট বিচাৰি কিনে হাহাকাৰ কৰিছে। দলৰ যিসকল দলীয় হওক, যিসকল নেতা হওক, পানী নেতা হওক, সকলোৱে আমি আৰু এজন কথা পাতি যত্ন কৰিম। কি ক'ব দাদা, আপুনি এজন স্থানীয় হিচাপে কি ক'ব? মই ক'ব বিচাৰোঁ, আমাৰ এইটো যোনটো এতিয়া নতুনকৈ উঠিব তেখেতকে আমাক লাগে। আৰু আগৰ কিছুমান হৰিপিয়াৰ দালালবিলাকে কিন্তু আনকি ঘৰৰ এটা ঘৰ দিলেও পইচা খায়, 4,000কৈ ল'ব, 5,000কৈ ল'ব। আনকি জব কাৰ্ডৰ পইচা কেতিয়াও লাষ্ট টাইমত নিদিয়ে। কিছুমান হৰিপিয়াৰ দালাল কেইটামান এনেকুৱা আছে। এতিয়া আমাৰ নতুনকৈ যোন সমষ্টিত উঠিব প্ৰকাশ দাস, আমাক তেখেতকে পালি ভাল হয় আৰু আমাক তেখেতকে লাগে। যিহেতু আমাক বিজেপি। আপুনি কি পাইছে? আপোনাৰ পৰিয়ালত পাইছে নে কিবা আঁচনি? মই এটা ঘৰ পাইছিলোঁ, মোৰ 4,000 টকা এজন ল'ৰা লৈছিল, 4,000 টকা। আৰু জব কাৰ্ডৰ পইচা এতিয়াও লাষ্ট টাইমত এতিয়াও 18,000 টকা দিয়া নাই, বন্ধ কৰি থকা বুলি কৈছে। চৰকাৰে বন্ধ কৰি থকা বুলি কৈছে, কিন্তু নাজানো সেই বিষয়ে। সুধিলে কয় দিম বুলি কয়, বন্ধ কৰি থৈ দিছে। দালালে আছে এইবিলাক। মুঠতে এই বিজেপি চৰকাৰখনত কিছুমান দালালে আপোনালোকৰ পইচা লৈছে। পইচা লৈছে। সেইবিলাক হ'ব নালাগে, সেইকাৰণে প্ৰকাশ দাসকে লাগে। কিন্তু কোনেও যাতে পইচা মাৰিব নোৱাৰে, ভালকৈ চলাব লাগে আমাৰ সমষ্টিটো। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে ক'ব লাগিব, হাজো শুৱালকুছি সমষ্টি যিহেতু SC ৰিজাৰ্ভেশ্যন হৈছে, তেখেতসকলে যুৱ নেতা হিচাপে প্ৰকাশ দাসক বিচাৰিছে। দা নিউজ প্লাছৰ আজি প্ৰতিগৰাকী দৰ্শকক আমি স্বাগতম জনাইছিলোঁ। এই গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত আমি গাঁৱে ভূঞে হাজো শুৱালকুছি সমষ্টি হওক, ৰঙিয়া সমষ্টি হওক, আমি দেখাবৰ কাৰণে যত্ন কৰিছোঁ। পৰৱৰ্তী সময়ত আমি বিভিন্ন অঞ্চলত যাই এই দা নিউজ প্লাছৰ তৰফৰ পৰা তেখেতসকলক দেখাবৰ কাৰণে যত্ন কৰিম। হয়, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।